Hello friends, welcome to Bhadra Academy. So আমি সবে জানো যে আজি এটা বহুত ইম্পৰ্টেন্ট ডে হয় আমাৰ কাৰণে কি হয় Parakram Divas. আজি 23rd January Government of India আমাৰ ইয়াতে কি সেলিব্ৰেট কৰে Parakram Divas. আৰু ফটোখন দেখি আপোনালোকে গম পাইছে যে আজি কাৰ বাৰ্থ এনিভাৰ্সাৰী হয় সুভাষ চন্দ্ৰ বোস. So সুভাষ চন্দ্ৰ বোসৰ যেটো বাৰ্থ এনিভাৰ্সাৰী হয় হেতুত আমি কি সেলিব্ৰেট কৰো আমাৰ ইন্ডিয়াত Parakram Divas. It is celebrated as Parakram Divas in India. So Subhash Chandra Bosor jodi ami importance to sound national movement of বহুত বেছি হয় national movement of Subhash Chandra Bosor যেটো রোল হয় সেটো বহুত বেছি ইম্পর্টেন্ট হয় সো তেওঁৰ জন্ম কত হৈছিলে তেওঁৰ জন্ম হৈছিলে কটক ওড়িশাত তেওঁৰ জন্ম হৈছিলে আৰু তাৰ পাছত তেওঁ আমাৰ ন্যাশনাল মুভমেন্টত বহুত এটা ইম্পর্টেন্ট রোল প্লে কৰিছে ওকে সো ফাৰ্স্ট যদি আমি তেওঁৰ ব্যাকগ্ৰাউণ্ড চাও তেওঁ আমাৰ ইয়াতে প্ৰথমতে সিভিল সার্ভিস এক্সাম ব্ৰিটিছৰ আন্ডাৰত ক্র্যাক কৰিছিলে বাট অলপ দিনৰ পিছতে তেওঁ সিভিল সার্ভিসেস এক্সামৰ পৰা ৰেজিগনেশন দিছিলে আৰু national movement of নিজৰ role to enhance কৰিছিলে plus Subhash Chandra Bosor কাৰণে আমি যদি কমেমোৰেশন চাও গভৰ্নমেন্ট অফ ইন্ডিয়া কি কন্ট্ৰিবিউশন কৰিছে 2021 ৰ পৰা আমাৰ ইন্ডিয়াতে এটো বস্তু সেলিব্ৰেট কৰা হয় Parakram Divas 2021 ৰ পৰা আমাৰ ইন্ডিয়া সেলিব্ৰেট কৰা হয় to commemorate the birth anniversary of Subhash Chandra Bose plus আমি চাইছিলো এটা Subhash Chandra Boseৰ কাৰণে এটা hologram statue বনাইছিলে গভৰ্নমেন্ট অফ ইন্ডিয়া ঠিক আছে হলোগ্ৰাম স্ট্যাচু এটাও বনাইছিলে 2022 আৰু কি কৰিছিলে 2023 আন্দামান এণ্ড নিকোবাৰৰ কিছুমান আইল্যান্ডৰ নামও সুভাষ চন্দ্ৰ বোসৰ নামত দি দিছিলে কি আইল্যান্ড ৰছ আইল্যান্ড যেটো সুভাষ চন্দ্ৰ বোস আইল্যান্ড নীল আইল্যান্ডক তোমাৰ শহীদ আইল্যান্ড আৰু তেওঁৰ নামতে কি কৰিছিলে ৰেসপেক্ট দিবলে এই আইল্যান্ড কিটাৰ নাম সুভাষ চন্দ্ৰ বোসৰ পিছত দি দিছিলে আৰু আমি কি চালো যে হলোগ্ৰামৰ স্ট্যাচুটো বনাইছিলে India Gate usor plus আৰু কি হৈছিলে তেওঁৰ কাৰণে আমি 23rd January to Parakram Divas celebrate কৰো এটো 2021 ৰ পৰা ডিসাইড হৈছে ওকে এতিয়া কি হ'ব যে তেওঁৰ ৰোলটো যদি আমি চাও আমাৰ ন্যাশনাল মুভমেন্টত যদি আমি সুভাষ চন্দ্ৰ বোসৰ ৰোলটো চাও ইট ইজ ভেৰি ৰিমাৰ্কেবল ঠিক আছে তেওঁ আমাৰ ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ দুটা টাৰ্মৰ কাৰণে প্ৰেসিডেন্ট বনিছিলে তেওঁ আমাৰ আইএনসিৰ প্ৰেসিডেন্ট দুটা টাৰ্মৰ কাৰণে বনিছিলে আৰু পিছতকে তেওঁৰ আৰু গান্ধীজীৰ মাজত অকমান আইডিওলজিক্যাল ডিফাৰেন্সেস আছিলে কাৰণে তেওঁ আইএনসি পৰা ৰিজাইন কৰিছে আৰু সুভাষ চন্দ্ৰ বোসৰ যদি আমি ৰোলটো চাও তেতিয়া হলে ইন্ডিয়াতকে বেছি তেওঁ আউটসাইড ইন্ডিয়াৰ বাহিৰত গৈ মিলি এই মুভমেন্টটো ষ্ট্ৰং কৰিছিলে এগেইনষ্ট দা ব্ৰিটিছ ওকে সো হি ওয়াজ ইলেক্টেড এজ দা প্ৰেসিডেন্ট অফ দা ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ ফৰ 2 কনজিকিউটিভ টাৰ্মস দুবাৰৰ কাৰণে তেওঁ কি হৈছিলে আইএনসি প্ৰেসিডেন্ট বনিছিলে বাট পিছতকে তেওঁৰ অকমান আইডিওলজিক্যাল ডিফাৰেন্সেস হৈছিলে গান্ধীজীৰ লগত হেতু কাৰণে কি হৈছিলে তেওঁ ৰেজিগনেশন দিছিলে ওকে সো ইন 1939 তেওঁ নিজৰ এটা অৰ্গানাইজেচন বনিছিলে দ্য ফৰৱাৰ্ড ব্লক টু ইউনাইট অল দ্য এন্টি ব্ৰিটিছ ফোৰ্সেস ইন ইন্ডিয়া এন্টি ব্ৰিটিছ ফোৰ্সেস যিখিনি আছে আমাৰ ইন্ডিয়া তেওঁলোকক ইউনাইট কৰিবলৈ তেওঁ ফৰৱাৰ্ড ব্লক বনাইছিলে ইন 1939 ডিউৰিং ওয়াৰ্ল্ড ওয়াৰ 2 মই কৈছো যে তেওঁ যেটো ৰোল হয় তো আমাৰ ইন্ডিয়াতকে বেছি ইন্ডিয়াৰ বাহিৰত আমি দেখা পাইছো বাহিৰৰ পৰা তেওঁ কেনেকে ইন্ডিয়াৰ ন্যাশনাল মুভমেন্টত কন্ট্ৰিবিউশন কৰি আছিল ওয়াৰ্ল্ড ওয়াৰ 2 ৰ সময়ত হি ফ্লেড ইন্ডিয়াৰ পৰা তেওঁ গুছি গৈছিল আৰু কোন কিখন কান্ট্ৰি তেওঁ ভিজিট কৰিছিল তেওঁ সোভিয়েট ইউনিয়নত ভিজিট কৰিছিল তেওঁ জাৰ্মানীত ভিজিট কৰিছিল আৰু জাপানত তেওঁ ভিজিট কৰিছিল কিহৰ কাৰণে এটা ইউনাইটেড ফোৰ্স বিল্ড আপ কৰিবলৈ এগেইনষ্ট দা ব্ৰিটিছ গভৰ্নমেন্ট আৰু জাপানৰ সাপোৰ্টৰ আন্ডাৰত তেওঁ কি কৰিছিলে আইএনএ বনাইছিলে ওকে সো হি ৰিঅৰ্গানাইজ দা ইন্ডিয়ান ন্যাশনাল আৰ্মি যিখিনি কোনখিনি মানুহ আছিল দা ওয়াৰ প্ৰিজনাৰ্স মানুহখিনি অৰ্গানাইজ কৰি তেওঁ কি বনাইছিলে ইন্ডিয়ান ন্যাশনাল আৰ্মি বনাইছিলে আৰু ইয়াতে কোনে হেল্প কৰিছিলে জাপানিজ গভৰ্নমেন্টে হেল্প কৰিছিলে জাপানিজ গভৰ্নমেন্টে কি কৰিছিলে সাপোৰ্ট কৰিছিলে আৰু এই ওয়াৰ প্ৰিজনাৰ্স আইএনএ খিনিকে লৈ মিলি তেওঁ কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত মুভমেন্ট লঞ্চ কৰিছিলে হি এস্টাব্লিশড দা আজাদ হিন্দ গভৰ্নমেন্ট ইন এক্সাইল উইথ এসিস্টেন্স ফ্ৰম জাপান এণ্ড লেড দা আইএনএ ইন বেটলছ ইন ইম্ফল এণ্ড বাৰ্মা ইম্ফল আৰু বাৰ্মাৰ লকে তেওঁ মাৰ্চ কৰিছিলে উইথ দিস আইএনএ আৰু এটা আজাদ হিন্দ ফোৰ্সও তেওঁ কি কৰিছিলে গভৰ্নমেন্ট বনাইছিলে প্যাৰেলাল গভৰ্নমেন্ট বনাইছিলে along with the Indian government but পিছতকে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ যেতিয়া জাপানৰ ডিফিট হৈ যায় to the other powers like USA, Britain, তেতিয়া কি হয় জাপানেও সারেন্ডার করে আর পিছতকে এই আজাদ হিন্দ গভর্নমেন্টটো কি হৈ যায় ফেড হৈ যায় বা এই আইএনএ টো কি হৈ যায় ডিসব্যান্ড হৈ যায়
আৰু তাৰ পাছত কি হয় এই INA এই প্ৰিজনাৰ্স খিনি ব্ৰিটিছে আমাৰ ইণ্ডিয়াত লৈ আহে আৰু তাৰ পাছত আমি চাও যে INA ট্ৰায়াল হয় আৰু এই INA ট্ৰায়ালৰ পিছতো আমাৰ ইণ্ডিয়াত তেওঁলোকৰ সাপোৰ্টত বহুতখিনি মুভমেন্টস হয় ঠিক আছে তোমালোকে নিশ্চয় এই ডায়লগটো শুনি চাই কোনটো ডায়লগ পপুলাৰ ডায়লগ অফ সুভাষ চন্দ্ৰ বোস কি Give me blood, I shall give you freedom. Okay? So, Subhash Chandra Bose, a popular dialogue to koisle, slogan to koisle, je give me blood, I shall give you freedom. Aru kuntu slogan disle deo, Jai Hind slogan to disle. Plus, arveta important ki hoy, je teo first time teve Mahatma Gandhi কি কৈছিলে ফাদাৰ অফ দা নেশন তেমে ফাৰ্স্ট টাইম মহাত্মা গান্ধীজি কি কৈছিলে ফাদাৰ অফ দা নেশন কেতিয়া সিংগাপুৰৰ পৰা তেওঁ যেতিয়া এটা ৰেডিঅ' কনফাৰেন্সত এড্ৰেছ কৰি আছিল তেতিয়া তেওঁ কৈছিলে মহাত্মা গান্ধীক ফাৰ্স্ট টাইমৰ কাৰণে ফাদাৰ অফ দা নেশন আৰু আমাৰ ভাদ্ৰাইজ একাডেমীৰ ফালৰ পৰা বহুত এটো দিৱসৰ সবকে wish কৰিলো Parakram Divasor so it is very important আমাৰ সবৰ কাৰণে জনাটো যে 23rd January গভৰ্ণমেণ্টে ডেডিকেট কৰিছে সুভাষ চন্দ্ৰ বোসলে যোনে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে so thank you very much